Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 6 অৰ মেথছৰ পূৰ্ণ সংখ্যা চেপ্টাৰ বা হোল নম্বৰ চেপ্টাৰৰ অনুশীলনী 2C ইয়াৰে আগত যেটোটা অনুশীলনী আছে 2A আৰু 2B সেই দুটা আলোচনা কৰিছো আৰু চেপ্টাৰ 1 অৰ কমপ্লিট এক্সাৰসাইজ আলোচনা কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰু তোমালোকৰ ক্লাস 6 অৰ পৰা ক্লাস 10 লৈকে সকলো ধৰণৰ এনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰা যদি তোমালোকৰ সায়েন্সৰ কাৰণে পিডিএফ ফাইল লাগে মই প্ৰতিটোৰে চেপ্টাৰ ওয়াইজ সায়েন্সৰ কাৰণে পিডিএফ ফাইল বনাইছো আৰু এমসিকিউৰ পিডিএফ ফাইল বনাইছো যদি তোমালোকৰ লাগে তেতিয়াহলে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা কেনেকৈ তোমালোকে পিডিএফ পুৰ পাবা এই বিষয়ে মই তোমালোকক জনাম আৰম্ভ কৰিছো আজিৰ প্ৰথম প্ৰশ্নটোৰ পৰা তলৰ আৰ্হিবোৰত থকা মুঠ ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰা ইয়াতে চোৱা ইয়াতে আমাৰ এটা ৰেখাখণ্ড দিছে এই ৰেখাখণ্ডত আমাৰ কিমানটা ৰেখা ইয়াতে আছে সৰ্বোচ্চ কিমানটা ৰেখা আছে হেতু আমি উলিয়াব লাগে তো হেতু উলিয়াৰ কাৰণে আমি এটা ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিম সেই ফৰ্মুলাটো কি চোৱা ফৰ্মুলা বিন্দুৰ সংখ্যা মাল্টিপ্লাইড বাই বিন্দুৰ সংখ্যা -1 ডিভাইডেড বাই 2 এই ফৰ্মুলাত আমি কি কৰিব পাৰো বিন্দু ইয়াতে কেইটা ৰেখাখণ্ড আছে হেতু আমি উলাব পাৰো সো এক নম্বৰটোৰ কাৰণে এতে বিন্দু কেইটা আছে সো 1 2 3 তো ইয়াতে 3 লিখিলো আৰু এতে 3 -1 হ'ব কাৰণ বিন্দুৰ সংখ্যা 3 আছে ফৰ্মুলা মতে আৰু ডিভাইডেড বাই 2 এতে সো 3 এতে তোমাৰ 2 3 ৰ পৰা 1 বলে কিমান থাকে 2 ডিভাইডেড বাই কি হ'ব 2 2 আৰু 2 কি যাব ক্যান্সেল যাব এতে থাকিব 3 তাৰ মানে এই যেটো ৰেখা আছে এটো ৰেখাখণ্ডৰ সংখ্যা তো ইয়াতে তুমি লিখিব পাৰা এটো ৰেখাখণ্ডৰ সংখ্যা ইয়াতে তোমাৰ কিমান আহিব ৰেখাখণ্ডৰ সংখ্যা আহিব 3 এটো হৈছে আমাৰ आंसर 2 নম্বৰটো চোৱা 2 নম্বৰত তুমি প্ৰথমতে চোৱা ইয়াতে তুমি এনেকৈ লিখা ৰেখাখণ্ডৰ সংখ্যা চোৱা ইয়াতে প্ৰথমতে আহিব ৰেখাখণ্ডৰ বিন্দুৰ সংখ্যা তো 1 2 3 4 5 6 টা আছে মাল্টিপ্লাই কি কৰিব লাগে বিন্দুৰ সংখ্যা -1 তো 1 2 3 4 5 6 টা বিন্দু আছে তো 6 ৰ পৰা 1 বলে কিমান থাকে 5 থাকে ডিভাইডেড বাই 2 এতিয়া তোমাৰ 6 5 জৰ কিমান হয় 30 ডিভাইডেড বাই 2 মানে 2 1 জৰ 2 আৰু 2 15 জৰ 30 মানে আমি কিমানটা পালো 15 টা পালো ইয়াতে টোটাল ৰেখাখণ্ড কিমানটা আছে 15 টা আছে এটো ফৰ্মুলাটো তোমালোকে মনত ৰাখা আৰু বিন্দুৰ সংখ্যা যদি n হয় তেতিয়া হলে n - 1 ডিভাইডেড বাই 2 এইটো ফৰ্মুলা তোমালোকে কিতাপত দিয়া আছে নহলে তুমি এইটো মনত ৰাখিব পাৰা তাৰ মানে বিন্দুৰ সংখ্যা মাল্টিপ্লাইড বাই বিন্দুৰ সংখ্যা -1 ডিভাইডেড বাই 2 এটো আমি ৰেখাখণ্ডৰ সংখ্যা আমি উলিয়াব পাৰো বুজি পালানে তাৰ পিছৰটো চোৱা তাৰ পিছৰটো তো তুমি এনেকৈ লিখিলা ৰেখাখণ্ডৰ সংখ্যা এতে প্ৰথমতে তুমি কাউন্ট কৰা কিমানটা পয়েন্ট আছে 1 2 3 4 5 6 7 8 9 তো 9 লিখিলা তোমালোকে প্ৰথমটো গণিলা তাৰ পিছত তুমি ইয়াৰ পৰা 1 মাইনাস কৰা 1 মাইনাস কৰিলে কিমান আহিব এটো 8 আহিব এটো ডিভাইডেড বাই কি হ'ব 2 এটো 2 1 জা 2 আৰু তোমাৰ আহিব 4 2 জা 8 তো 9 4 জা কিমান হ'ব 36 ইয়াতে কিমানটা আছে 36 টা ৰেখাখণ্ড আছে তাৰ পিছত এটো চোৱা এটো তোমাৰ কি হ'ব 1 আৰু 2 ইয়াতে তোমাৰ দুটা আছে তো ইয়াতে তোমাৰ ৰেখাখণ্ডৰ সংখ্যা কিমান হ'ব ৰেখাখণ্ডৰ সংখ্যা তোমাৰ ইয়াতে কিমান হ'ব এটো তোমাৰ দুটা আছে তো 2 ইনটু এটো 2 - 1 1 ডিভাইডেড বাই 2 2 আৰু 2 ক্যান্সেল যাব থাকিব 1 তো ইয়াতে ৰেখাখণ্ডৰ সংখ্যা হ'ল 1 এটো আমাৰ आंसर ইয়াৰে পিছত চাও আমি 2 নম্বৰটো চোৱা 2 নম্বৰ কি কৈছে 2 নম্বৰত কৈছে তোমাৰ আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো কিমান একেবাৰে সৰুটো যেটো আমাৰ ত্ৰিভুজৰ সংখ্যা আছে হেতু হৈছে তোমাৰ কিমান 1 আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো হৈছে 1 এটো একেবাৰে সিম্পল হয় তোমালোকে এটো মনত ৰাখা ইয়াৰ কাৰণে এটা ফৰ্মুলাও আছে ফৰ্মুলাটো হল
এর ফর্মুলাটো হল n into n plus 1 divided by 2 ইয়াতে n মানে কি n মানে হইছে k নম্বৰ সংখ্যাৰ কথা কৈছে ইয়াতে যেটো তোমাৰ আটাইতকৈ সৰু সংখ্যা বুলি কৈছে আমি সকলে জানো আটাইতকৈ সৰু সংখ্যাটো হৈছে 1 তো ইয়াতে যদি আমি হেতু বহাই দিও তেতিয়া হলে ত্ৰিভুজীয় সংখ্যাটো আমি পাই যাম তো ইয়াতে 1 বহোৱা n ৰ ভ্যালুটো 1 তাৰ পিছত ইনটু আছে n + 1 মানে কি 2 divided by 2 তো 2 আৰু 2 কেনসেল কৰি থাকিব 1 তো ইয়াত আমি আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো কিমান পালো 1 পালো 2 নম্বৰ কোৱেশ্চন সোৱা এতে কৈছে দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো কি তো ইয়াৰে তুমি সমাধান এনেকে লিখিবা এটোটো লিখি লবা প্ৰথমতে যে দ্বিতীয় সেকেন্ড মানে দ্বিতীয় এটো হয় নহয় কিন্তু দ্বিতীয় এটো ত্ৰিভুজীয় সংখ্যাটো হল ত্ৰিভুজীয় সংখ্যাটো হল এটো গুটেই কেটা তেনেকে লিখি লবা দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো হল আমি ফর্মুলা টেন্সারটো বহাই দিম এতে সো কি আছে n into n plus 1 divided by 2 যেহেতু এটা সেকেন্ড গৈছে তো n ৰ ভ্যালুটো সেকেন্ড আহিব বুজিবলা n ৰ ভ্যালুটো মানে 2 হ'ব তো ইফালে 2 into ইফালে আছে তোমাৰ 2 plus 1 মানে n ৰ ভ্যালুটো 2 হয় আৰু plus 1 divided by 2 তো 2 আৰু 2 কি যাব ক্যান্সেল যাব তো ইফালে 2 plus 1 কিমান হ'ব 3 এটো আমাৰ आंसर और 3 नंबर सप्तम त्रिभुजीय संख्याटो की तो তোমালোকে এটো জেনেকে লিখিছো দ্বিতীয় ত্রিভুজীয় সংখ্যাটো হল দিয়াতো তোমালোকে এনেকে লিখি লবা সপ্তম মানে 7 নাম্বার ত্রিভুজীয় সংখ্যাটো হল তোমার যদি এই ফর্মুলাটো যদি মনত না থাকে মানে এটো ফর্মুলা n into n plus 1 divided by 2 যদি এই ফর্মুলাটো মনত না থাকে তেতিয়াহলে তুমি ডাইরেক্টলি মনত রাখা যিমানটা ত্রিভুজীয় সংখ্যাৰ কথা কব তাৰ লগত তাৰ পিছৰ যেটো সংখ্যা থাকে সেই দুটাৰ পূৰণ কৰিম আৰু 2 ৰে হৰণ কৰিম তেতিয়াহলে আমাৰ आंसरটা আহি যাব তেতে কি নম্বৰৰ কথা কৈছে 7 নম্বৰ তো 7 লিখা এতে 7 ৰ ডাঙৰ সংখ্যাটো কি 8 7 ৰ পিছৰ সংখ্যাটো হৈছে 8 পূৰণ কৰা ডিভাইডেড বাই 2 কৰা তো 2 1 যা 2 আৰু 2 4 যা 8 তো 7 4 যা কিমান 28 তো এইটো হৈছে আমাৰ সংখ্যা বুজিবলা যেটো 7 ৰ কথা কৈছে তো 7 তাৰ পিছৰ সংখ্যাটো মানে 8 তো 2 1 যা 2 আৰু ফলে তোমাৰ 2 ৰে ডিভাইড কৰিলে 4 টাইম যাব তো 7 4 যা 28 এটো হৈছে আমাৰ आंसर তাৰ পিছত 4 নম্বৰটো চা এটো আমি একে ধৰণে কৰিব পাৰো 4 নম্বৰত কৈছে তোমাৰ 15 তম হয়নে 15 তম ত্ৰিভুজীয় সংখ্যাটো কি হ'ব ইয়াতে কিন্তু 15 ত্ৰিভুজীয় সংখ্যাটোৰ কথা কোৱা নাই তো যেহেতু তোমাৰ ইয়াতে তমৰ কথা কৈছে গতিকে ইয়াৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে ইয়াৰ কাৰণে যেটো ফৰ্মুলা সেই ফৰ্মুলাটো তোমাৰ এটো n into n plus 1 divided by 2 তো ইয়াতে কৈছে তোমাৰ 15 তম তো ইয়াতে তুমি লিখা 15 তম ত্ৰিভুজীয় সংখ্যাটো হল এটো কিমান আহিব চোৱা এতে তোমাৰ n ৰ মান আছে 15 এতে তাৰ পিছৰ সংখ্যাটো হৈছে 16 তাৰ পিছত আহিব তোমাৰ ডিভাইডেড বাই 2 তো 2 1 যা 2 আৰু 2 8 যা 16 এতে তুমি এটো মাল্টিপ্লাই কৰিব লাগে 8 5 যা 40 40 ৰ 0 the remainder 4 8 1 যা 8 8 4 এ 12 তো এটো আমি কিমান পালো 120 পালো এটো হৈছে 15 নম্বৰ ত্ৰিভুজীয় সংখ্যা এর পিছত 3 নম্বৰটো কি কৈছে 3 নম্বৰটোত কৈছে তোমাৰ প্ৰথম 10টা ত্ৰিভুজীয় সংখ্যা লিখা এতে যে আমি যে উলালো প্ৰথম দ্বিতীয় তৃতীয় এনেকে যে উলালো এনেকে আমি টোটাল 10টা লিখিব লাগে সিরিয়ালি লিখিব লাগে যেটো ত্রিভুজীয় সংখ্যা আছে হেতু যেটো আমি প্ৰথমতে এটো লিখিলো প্ৰথম 10টা ত্রিভুজীয় সংখ্যা হল ত্রিভুজীয় সংখ্যা হল কি লিখিম আমি প্ৰথমৰ পৰা স্টার্ট কৰিম প্ৰথমটো হল 1 তাৰ পিছত আছে তোমাৰ 3 তাৰ পিছত 6 10 15 21 তাৰ পিছত আহিব তোমাৰ 28 তাৰ পিছত আহিব 36 তাৰ পিছত 45 তাৰ পিছত আহিব 55 এটো আমাৰ आंसर 4 নম্বৰটো চোৱা 4 নম্বৰত কি কৈছে
শুদ্ধ উত্তৰ বাছি লোৱা শুদ্ধ উত্তৰটো বাছি লোৱা তলৰ কোনটো আয়ত আৰ্হিৰ মানে ইয়াতে 3 5 তাৰ পিছত আছে 8 আৰু 11 এতে তুমি কোনটো সংখ্যা আয়তাকাৰত লিখিব পাৰিবা চোৱা এটো আয়ত মানে এনেকুৱা মানে যাৰ তোমাৰ বিপৰীত ফালে কি থাকে বাহুৰ সমান এটো আৰু এটো সমান এটো আৰু এটো সমান বিপৰীত ফালে সমান থাকে চোৱা 3 টো যদি আমি এনেকৈ লিখিব পাৰিম নেকি 1 2 3 ডট ডট দিলে তাৰ পিছত তো আৰু এনেকৈ হে লিখিব পাৰিম 3 টা হল তো এটো আয়ত নহল এটো এনেকুৱা হে হল 5 টো তো নহব কাৰণ তো যুগ্ম 11 টো নহব কিন্তু এটো 8 টো পাৰিম কেনেকৈ পাৰিম চোৱা এটো 1 2 3 4 হল আৰু 1 2 3 4 তো টোটাল 8টা হল না তো তুমি এটো যদি এনেকৈ জোড়া লগোৱা এটো এটা আয়ত হৈছে তার মানে এনেকৈ যদি আমি সজাব পাৰো বিন্দুবোৰ তেতিয়াহলে এটো আয়তীয় সংখ্যা হয় তো এটো আমাৰ 8 হ'ব আয়তীয় সংখ্যা বুজি পালানে 2 নম্বৰ চা 2 নম্বৰটো একে হয় ইয়াতে কি কৈছে তলৰ কোনটো সংখ্যাক বৰ্গ আকৃতিত সজাব পাৰি বৰ্গ মানে কি যাৰ তোমাৰ চাৰিটা বাহু কি থাকে সমান থাকে যেনেকুৱা লুডু গুটি এটা বৰ্গ হয় এটো 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 আৰু এটো এই চাৰিটা বাহু সমান তো এটো কোনটো লিখিব পাৰিম ইয়াতে চোৱা এটা আমি লিখিব পাৰিম এটো 64 ক লিখিব পাৰিম এতে যদি আমি 8 আৰু 8 লিখো তেতিয়াহলে আমাৰ কি হৈ যাব হেটো 64 হৈ যাব কাৰণ বৰ্গ হ'ব তো 1 2 3 4 5 6 7 8 তো এটা হ'ব 1 2 3 4 5 6 7 8 যদি এটা আমি এনেকৈ লিখো তো 8 8 যাৰ কি হ'ব 64 হ'ব তো এটো আমি লিখিব পাৰি তো ইয়াৰে আনসাৰটো আহিব কিমান তোমাৰ 64 বুজি পালা বা ইয়াতে তোমাৰ এটো তুমি লিখিব পাৰা 3 নম্বৰ চোৱা তলৰ কোনটো আয়তাৰীৰ সংখ্যা নহয় ইয়াতে নহয় বুলি কৈছে তো তোমাৰ ইয়াতে 14 টো হ'ব কাৰণ 7 আমি এনেকৈ লিখিব পাৰিম 1 2 3 4 5 6 7 হয়নে আৰু ইফালে তোমাৰ 3 4 যা লিখো 1 2 3 আৰু ইফালে 4 আৰু লিখিব পাৰি 1 2 3 4 এটা আহিল তোমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 আৰু ইফালে আহিব 14 তো ইফালে 2 আৰু 7 কৈ লিখিব পাৰি তাৰ পিছত আছে 15 এটো 3 আৰু 5 কৈ লিখিব পাৰি 15 হৈ যাব তো এটো তো হ'ব আয়তাকৃতি 20 মানে 10 2 20 এটো লিখিব পাৰি কিন্তু তোমাৰ 17 টো আমি লিখিব নোৱাৰি তেৰ শুদ্ধ উত্তৰটো হ'ব 17 বুজি পালা 4 নম্বৰটো চোৱা তলৰ কোনটো ত্ৰিভুজ আৰ্হিৰ সংখ্যা এই ত্ৰিভুজ আৰ্হিৰ কথা কৈছে তো ত্ৰিভুজীয় সংখ্যা কোনবোৰ হয় এটা 6 আছে 8 আছে 22 আছে আৰু 17 আছে তো ইয়াৰে তোমাৰ 8 21 17 তো নাই আমি প্ৰথমতে যে 10টা লিখিছিল তাতে তোমাৰ এইকেইটা আছে নেকি নাই এর শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ এটো হ'ব 6 নাম্বাৰ এতিয়া চোৱা 5 নাম্বাৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো চোৱা তলৰ আৰ্হিটো ভালদৰে লক্ষ্য কৰা আৰু খালি ঠাই পূৰ কৰা এতে চোৱা এতে 1 আছে ইনটু 8 + 1 তো 8 + 1 9 তো ডাইৰেক্টলি এটা আহিছে এতে 1 আছে তো এটো আহিছে তোমাৰ 9 আহিছে ডাইৰেক্টলি তো ইয়াতে চোৱা এতে তোমাৰ 12 আছে 1 আৰু 2 ইয়াতে টোটাল ডিজিট কেইটা আছে অংক কেইটা আছে দুটা সেই কাৰণে তোমাৰ 9 ৰ পৰা আমি এক এক কম কৈ লিখি যাম যিমান দূৰ যাব পাৰো আমি সিমান দূৰ যাম হেতু আমাৰ आंसर হ'ব এতে চোৱা 1 2 3 ইয়াতে তিনিটা সংখ্যা আছে নে সেই কাৰণে আছে 9 8 7 বুজি পালানে একেবাৰে ইজি হয় মানে এক এক কৈ আমি কম কৰি যাম এতে আছে কেইটা এটো 1 2 3 4 আছে ইয়াতে 1 2 3 4 ইয়াতে চাৰিটা সংখ্যা আছে মানে এক এক কৈ কম কৰি যাম এটোত আছে তোমাৰ 1 2 3 4 5 আছে তো 1 2 3 4 5 ইয়াতে এক এক কম কৰি যাম তো 1 2 3 4 5 6 তো ইয়াতে আমি এক এক কম কৰি যাম তো কি আহিব এটো 9 8 7 6 5 তাৰ পিছত 4 1 2 3 4 5 6 1 2 3 4 5 6 বুজি পালানে তাৰ পিছত ইয়াতে আছে তোমাৰ 7টা আছে 7টা হলে আমি কি কৰিম 7টা হলে আমি একে ধৰণে লিখিব পাৰো 1 2 3 4 5 6 7 তো আহিব 9 8 7 6 5 4 3 1 1 কৈ কম কৰি যোৱা 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এতে 8টা তো এটো লিখা 9 8 7 6 5 4 3 2 1 2 3 4 5 6 7 8 এটা আছে 9টা তো 9 8 7 6 5 4 3 2 1 এটো आंसर বুজি পালানে একেবাৰে ইজি হয়
এটো তাৰ পিছৰটো চোৱা এটো তোমাৰ তেনেকুৱা এটা আৰ্হি হয় এটো 6 নম্বৰ কোৱেশ্চনটো এতে আৰ্হি দিছে এটো আমি কৰিব লাগে এতে কি কৈছে চোৱা তলৰ আৰ্হিটোলৈ লক্ষ্য কৰা আৰু খালি ঠাইবোৰ কৰা এতে 9 আছে ইফালেও 9 আছে আৰু প্লাস 7 আছে তো দুটা ইটা আহিছে কেইটা ইটা আহিছে দুটা কাৰণ এতে ডিজিট আছে দুটা এটা দুটা হয়নে সেই কাৰণে দুটা আহিছে এতে 9 8 আৰু ইফালে আছে 9 তো 1 2 এতে দুটা আছে আৰু ইফালে এটা আছে তো তিনিটা নহলে তুমি এনেকৈ ক'ব পাৰা এতে 9 আছে এফালে তোমাৰ দুটা আহিছে এতে তিনিটা আছে কাৰণে তিনিটা 8 এতে তোমাৰ 1 2 3 4 এতে 4টা ডিজিট আছে মানে অংক আছে এই কাৰণে এতে 4টা ইটা আহিছে এটা আহিছে তোমাৰ 1 2 3 4 5 এতে 5টা ইটা আহিছে সো 1 2 3 4 5 তো ইয়াতে তোমাৰ কেইটা আছে চাও আমি 1 2 3 4 5 6 এতে 6টা আছে তো 6টা ইটা আহিব 1 2 3 4 5 6 এটো आंसर ইয়াতে কেইটা আছে 1 2 3 4 5 6 7 তো 1 2 3 4 5 6 7টা আহিব তো ইয়াতে তোমার কিমানটা আছে 1 2 3 4 5 6 7 আৰু ইফালে আছে 1 তো 8টা আছে তো 8টা ইটা আহিব 1 2 3 4 5 6 7 8 এটো হৈছে आंसर ছাত্ৰী সকল তোমালোকক কৈছিল যে তোমালোকক কেনেকৈ পিডিএফ ফাইল পাবা সেই বিষয়ে কম চা তোমালোকৰ যদি সায়েন্স আৰু ম্যাথছৰ কাৰণে যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকক মই সায়েন্সৰ কাৰণে যিবোৰ মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো বহুতে দৰকাৰী হয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত দৰকাৰী হয় আৰু তোমালোকে যাতে যিবোৰ আহাবোৰ ক্লাস আছে সেইবোৰ ক্লাছত তোমালোকৰ কোনো প্ৰবলেম নহয় এই কাৰণে মই হেবোৰ এমসিকিউ হাজু লৈছো এমসিকিউবোৰ বহুত দৰকাৰী হয় কাৰণ তোমালোকৰ 50% এমসিকিউ আহিব সায়েন্স আৰু ম্যাথছত এই কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা ধন্যবাদ